মাতটো তো নাকান্দি বুলি কৈছো প্লিজ কৈছো মাতটো মোক একো নাই মহানগৰীত ৰহস্যজনকভাৱে এটা মৃতদেহ উদ্ধাৰ হৈছিল সেই মৃতদেহটো চিনাক্ত কৰি গম পোৱা গৈছিল যে এইটো হৈছে ইপচিতা দাস নামৰ এগৰাকী 21 বছৰীয়া যুৱতী পিছত সেই যুৱতীগৰাকীৰ এজন বয়ফ্ৰেণ্ড আছে মিণ্টু কলিতা পিছত অভিযোগ অনা হ'ল যে এই মিণ্টু কলিতাই মিণ্টু কলিতা নামৰ যুৱকজনে মানসিকভাৱে অত্যাচাৰ চলোৱা অভিযোগ আহে যাৰ বাবে ইপচিতা দাসে এনেকুৱা ধৰণৰ এটা পথ বাছি ল'বলগীয়া বাধ্যত পৰিল তাৰপিছত এতিয়া সাংঘাতিকভাৱে এটা ভিডিঅ' ভাইৰেল হৈ আছে আৰু এই ভিডিঅ'টো মিণ্টু কলিতাৰ বিৰুদ্ধে নহয় এই ভিডিঅ'টো হৈছে ইপচিতা দাসৰ মাতৃৰ বিৰুদ্ধে ইপচিতা দাসে নিজে কান্দি কান্দি মিণ্টু কলিতাক ফোন যোগেৰে জনাইছে মাতৃৰ যে কেনেকৈ তেওঁৰ মাতৃয়ে ব্যৱহাৰ কৰিছিল সকলোখিনি জনাইছে চ' মই সেই অডিঅ' কলটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ অডিঅ' কলটো চালে আপোনালোকে সকলোখিনি বুজি পাব তেন্তে আহক অলপ নকৰোঁ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো একো নাই ঠিক আছে তোক বেয়া পোৱা নাই বেয়া পাইছো নি তোক কৈছো তোক মই কি কৈছো মেছেজত যে মাল কাজিয়া নকৰো বুলি কৈছো না মাৰে নকৰাৰ আগতে মই কৈছো না এইটো কথা তোক কৈছো না মাতটো তো নাকান্দি বুলি কৈছো প্লিজ কৈছো মাতটো মোক একো নাই মোক কৈছে একো নাই হ'ব দে মই সহ্য কৰো পাৰো তোৰ কাৰণে মাতটো কিমান মৰম কৰো কিমান ভাল পাওঁ তাক ফুলতেকে লগাই মাৰে মেণ্টেলিটি ইমান ঠিক নহয় তাক বোলে মই চাইটৰ এনে ইউজ কৰিম তাক মোক বিলিভ কৰিব নালাগ তই নাকান্দি তোৰ বেমাৰ উঠো মাতটো তই নাকান্দি বেমাৰ উঠব তোৰ তোমাৰ হাতে বেয়া কৰিব নেকি তই কচোন মাতটো মই সহ্য কৰছো না মোক গালি পাইছে কিবা কৈছো কিন্তু বেয়াকে কৈছো নেকি মই কৈছো নাইবে বাবু মই তোক বেয়া কৰি এটা সদায় কৈ তোক মই সৰুৰ পৰাই পাইছো তই মোক বেয়া নকৰা মই জানো ইমানখিনি মোক ভাল পায় কিন্তু মায়ে কিয় বিচাৰে তাৰ পৰা মই তোৰক যুক্ত মাতটো নাকান্দি বুলি কৈছে বেমাৰটো মাতটো প্লিজ মই তাকে বেয়া পাওঁ নেকি শুনচোন আইতাৰো কপা উঠি আহিছিল মই সেইটো সদায় হৈছো ককাহঁত আজিলৈকে তাৰ কিবা বেয়া কৰিছো নেকি এই মাতটো শুনচোন মোক ইমান বেয়াকে কৈছে মই বেয়া পাইছো নেকি কচোন কৈছে মাৰে মদ খাই কিনে কৈছে ন হ'ব দে মই কৈছো না সদুৰ কাৰণে মুখতো বেয়াকে কৈছে না মই একো নকওঁ একোৱে নকওঁ আজিৰ দিনত কিমান কি হৈছে মই তোক শুনছো ন মই কিবা কৈছো নেকি মই নাই কোৱা মাতটো নাকান্দি প্লিজ মোৰোতো বেয়া লাগছে মনটো মই কৈছো নেকি কৈছে দে মই গুচি যোৱাটো বিচাৰে নেকি মোকে কৈছে হ'ব দে তোক কৈছে কিবা এটা বাদ দি বাদ দিছো যিমান কৈ কওঁ মোক মাৰিলেও মোৰ কেছ নাই মইতো কৈছোৱে আজি মাৰি পেলাব তাতকো মই 10 is equal to 10.5 at Kalyan Jewelers. With every 10 grams of gold jewelry purchase, get half a gram gold free. Conditions apply. Imagine অশান্তি কৰিছো মাৰি পেলা কিন্তু তোমাক কিয় কব তুমি কি কৰিছা তুমি একো নাই কৰা নহয় কৈছে দে হ'ব দে কৈছে দে তই চিনাকি কৰবি আৰু চবকে জানো কথা লগাই লৈ মোক একো অকলৰীয়া কৰি পেলাব বুজি আছে দে মই কি কৰিছো তই নাকান্দি বুলি কৈছো না মাতো মই তোক কৈছো না নাকান্দিবে প্লিজ কথাটো বেয়া নকৰিবে প্লিজ কৈছো তোক মই গালি নাপাৰো কাম নকৰো কিয় জানো না তোক দুখ পাতো মই নিবিচাৰো আৰু যদি তই কান্দ কিবা কাৰণে তা মোৰোতো মনটো বেয়া লাগিছে মই তোক কোৱা নাই নাকান্দিবে মাতো
কিমান টেনশ্যন থাকোঁ জানাতো মাথাত থাকে না টেনশ্যন থাকে না নাই কারো কথা বলা ব্যাগকে চিন্তা নকৰো এনে লগতে মৰম কৰোঁ ময়ে বেয়া মাতো নাকানবি প্লিজ প্লিজ মাতো মই হাত জোৰ কৰিছোঁ প্লিজ তই নাকানবি প্লিজ মাতো নকৰিবি এইবিলাক তোৰ গা বেয়া হৈ আছে তো মোৰ কথা ক'ব লাগিব মোৰ কাৰণে মই আছো তোৰ কাৰণে মই আছো মোৰ কথা ক'ব লাগিব লগাওক দে হ'ব দে মাৰে সেইটো স্বভাৱে মাৰে ভাল মেণ্টেলিটিৰ মানুহে নহয় যিমানখিনি মই বুজি পালোঁ সঁচাকৈ ভাল নহয় তোক মই মুখৰ আগত কৈছোঁ ভাল পালে আকৌ মোক সেই কৰিব পাৰ এনেকুৱা মেণ্টেলিটিৰ মানুহে নহয় মায়ে কিমান বাবাক কৈছে তেতিয়া বাপে মোক আহি কিনে কোৱা নাই অকল এটা কথা ভিতৰতে ক'লে যাবি আৰু ভালকে পঢ় ভাল মানুহ সেইখিনি কথাই কৈছে বাবাই আৰু কৈছে তই কিন্তু ভুল ডিচিশ্যনটো ল'বি চচি চিন্তা কৰি ল'বি যি ডিচিশ্যন ল সেইখিনি কথাই কৈছে আৰু বাবুকো বুজাইছে যে বাবু ভালকে পঢ়বি ভুল লগতে আছিল ভালকে পঢ় এটা ক্লাস 8 পাইছা ভালকে পঢ়া শুনা কৰ শুনচোন দে হ'ব দে মই কেইদিনমানৰ কাৰণে দূৰত যাই আছো তো আকৌ নিব আহিম মই তোক হেৰাব নুখুজিব ঠিক আছে তোক হেৰাব মই নুখুজিব মই নোৱাৰো ঠিক আছে মই আৰু আহিম তোক নিবৰ কাৰণে আৰু আহিম নিবৰ কাৰণে দূৰত যাব কেইদিনমানৰ কাৰণে ঠিক আছে সদায় ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে মোক কমেণ্ট কৰি জনাব মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰোঁ তো সেয়েহে ভাবিলোঁ এই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰিলোঁ চাই যদি বেছি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ